অসমীয়া কোনো মানুহৰ ওপৰত বহিৰাগত কোনো অপশক্তিৰ দাদাগিৰি দম্ভালি নচলিব। কাণ ফালি দিছোঁ আগতে আকৌ কাণ ফাটি যাব। অসমৰ যিমান ব্যক্তি এই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ একাউণ্ট আছে চব ক্ল'জ কৰি দিব লাগে। শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তাৰিত হৈ থকা বিভিন্ন শাখাৰ যি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ বৰ্তমান সময়লৈকে 76 জন ব্যক্তিয়ে চাকৰি হেৰাই আছে আৰু 300 জন মানুহ লাইন আপ হৈ আছে। ছাটাই অভিযান তেওঁলোকৰ ওপৰত চলি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া ভাৰতৰ বাহিৰৰ বিদেশত তেওঁ অভিনন্দন কৰি আছেগৈ নে এই বিষয়ৰ ওপৰত তেওঁলোকে গুৰুত্ব ৰাখিছে। আপোনালোকৰ চেনেলৰ যোগেদি এটা আমাৰ অনুৰোধ থাকিলে অসমৰ যিমান ব্যক্তি এই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ একাউণ্ট আছে চব ক্ল'জ কৰি দিব লাগে। একাউণ্ট ক্ল'জ কৰি দিয়াৰ পাছত পানী নথকা পুখুৰীত মানে মাছৰ কি অৱস্থা হয় তেনেকুৱা অৱস্থা আপোনাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ হ'ব। আৰু তাৰ যিগৰাকী আপোনাৰ MD মই একজেক্টলি নামটো পাহৰি গৈছোঁ, কাৰ্লা বুলি কোৱা এজন আছে ব্যক্তি। সেইজন ব্যক্তি যদি বিল আছে অসমত য'তে পাওঁ ততে আপোনালোকক মই কেমেৰা কৈছোঁ, আমি যি কথা কৈ পাওঁ আঁঠুকঢ়াই ৰাখাম। এটা কাৰণে আঁঠুকঢ়াই ৰাখাম তেখেতক যে অসমীয়া ব্যক্তি 300-350 মানুহৰ আপোনাৰ পেটৰ ভাত কাহিনীয়া অধিকাৰ অসমৰ মুখ্যমন্ত্ৰীক দিয়া নাই। গতিকে বহিৰাগত এজন ব্যক্তি আহি ইয়াত মই মতালি কৰিব আৰু ইয়াত আপোনাৰ কি কয় শাসনত থকা চৰকাৰে ৰঙা দলিচাই পাই দিব, এইটোতো আৰু কেতিয়া কোনো কাৰণত মানি ল'ব নোৱাৰি। আৰু চৰকাৰখন যে বিপৰ্যয় হ'ব তেওঁলোকে যে চকী যে খুৰা হিলিছে এইবিলাক এটা প্ৰমাণ। মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটত তৈলমোদন কৰিবৰ কাৰণে বৰ্তমান সময়ত অসমত কি ঘটি আছে একো তেওঁ খবৰ নাই। গতিকে এটাই আমাৰ সংগঠনৰ ফালৰ পৰা জাতীয় সংগঠনৰ ফালৰ পৰা এটা আমাৰ স্পষ্ট অনুৰোধ, এনেকুৱা যিকোনো ধৰণৰ ব্যক্তিয়ে জনাটো দৰকাৰ যে অসমত হিমন্ত বিশ্ব শৰ্মা আছেনে নাই, অসমত BJP চৰকাৰ আছেনে নাই, কোনো আমাৰ ইয়াত মানে কাউণ্টিঙত নাহে। চিধা এটাই কথা, বিল আছে অসম আছে। আমি আপোনালোককো কৈছোঁ, আপোনালোক মাননীয় সাংবাদিক মহোদয়সকল আপোনালোকৰ লগতো আছোঁ। দেখিছোঁ আমাৰ দুৰ্নীতি অনিয়ম আমাৰ অকল কেৱল আমাৰ থলুৱা খাটি খোৱা সাধাৰণ মানুহখিনিৰ লগত হয়, এইটো স্পষ্ট হয়। আৰু আমি ইতিমধ্যে তেওঁলোকৰ লগত যোগাযোগত আহিছোঁ। যিসকল ব্যক্তিয়ে প্ৰায় 12 বছৰৰ পৰা 18 বছৰ কাম কৰি আছিলে এই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত, যিয়ে জীৱন যৌৱন সকলো দি দিলে, এটা ছেকেণ্ডলৈকে তেওঁলোকে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকটোক পুলিটোক ৰুই ডাঙৰ হোৱালৈকে তেওঁলোকে খেতি কৰিলে। এতিয়া ফল লাগিব সময়ত বহিৰাগত কোনোবা দালালি আহি মানে ইয়াত অসমীয়াৰ ওপৰত আগ্ৰাসন চলালে নহ'ব নহয়। কাণ ফালি দিয়া আমাৰ এক্সাম্পল আছে, কাণ ফালি দিছোঁ আগতে আকৌ কাণ ফাটি যাব। এইটো মই কেমেৰা কৈছোঁ, মোৰ ওপৰত কোনোবাই বিহিত ব্যৱস্থা লয়, FIR দিয়ে, যি দিয়ে কৰিব পাৰে। এইটো কিন্তু কাণ ফাটি যাব, কাণ ফালি পঠিয়াইছোঁ আগতে আৰু আকৌ ফাটি যাব। চিধা কথা, অসমীয়া কোনো মানুহৰ ওপৰত বহিৰাগত কোনো অপশক্তিৰ দাদাগিৰি দম্ভালি নচলিব। এনেকুৱাখিনি কাৰণত আগতে বিগত দিনত জেল খাইছোঁ আৰু আহি থকা দিনত আকৌ সেই 350 ঘৰ মাল্টিপ্লাই বাই 5 প্ৰায় আপোনাৰ 1500-2000 মানুহৰ পেটৰ ভাত মাৰিবলৈ বিল আছে তেনে অসমে নিদিয়ে, দিয়া নাছিলে আৰু কেতিয়াও নিদিয়ে। শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তাৰিত হৈ থকা বিভিন্ন শাখাৰ যি নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ বৰ্তমান সময়লৈকে 76 জন ব্যক্তিয়ে চাকৰি হেৰাই আছে আৰু 300 জন মানুহ লাইন আপ হৈ আছে। ছাটাই অভিযান তেওঁলোকৰ ওপৰত চলি আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া ভাৰতৰ বাহিৰৰ বিদেশত তেওঁ অভিনন্দন কৰি আছেগৈ নে এই বিষয়ৰ ওপৰত তেওঁলোকে গুৰুত্ব ৰাখিছে। আপোনালোকৰ চেনেলৰ যোগেদি এটা আমাৰ অনুৰোধ থাকিলে অসমৰ যিমান ব্যক্তি এই নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ একাউণ্ট আছে চব ক্ল'জ কৰি দিব লাগে।